নমস্কাৰ ষ্টুডেন্টস, তোমালোক সকলোকে মই স্বাগতম জনাইছো অসম এচিভাৰ্ছ পইণ্টৰ অন্যটা ভিডিঅ'লৈ। সো ষ্টুডেন্টস, তোমালোকে জানা যে আমি ৰিসেন্টলি আমি কি কৰি আছিলো, ক্লাছ 10 ৰ ৰিয়েল নাম্বাৰ চেপ্টাৰটো পঢ়ি আছিলো। সো তাত আমি এক্সাৰসাইজ 1.1 ৰ মই 6 নম্বৰ কোৱেশ্চনটো লৈকে কৰাইছিলো আৰু তাৰে তোমালোকক কেইটামান কোৱেশ্চন তোমালোকক কৰিবলৈকো দিছিলো। সো আজি মই ক্লাছ 7 নম্বৰৰ কোৱেশ্চনটো পৰা ষ্টাৰ্ট কৰিম, যেটো কোৱেশ্চনটো লিখোতে বহুত টাইম যাব, গতিকে মই কোৱেশ্চনটো মই মুখাৰে পঢ়ি দিম আৰু তোমালোকেও হাততো তোমালোকৰ সবৰ কিতাপ আছে, সো কিতাপত চাই ল'বা এবাৰ কোৱেশ্চন, ঠিক আছে? সো ইয়াৰ ফাৰ্স্ট কোৱেশ্চনটো কি দিছে, দেয়াৰ ইজ এ সাৰ্কুলাৰ পাথ এৰাউণ্ড এ স্পৰ্টছ ফিল্ড where Sonia takes 18 minutes to drive on round on the field and while Ravi takes 12 minutes for the same. Suppose they both started at the same point at the same time and go in the same direction. After how many minutes will they meet again and starting point? So আমাৰ কোৱেশ্চনটো বেসিক্যালি আমাৰ কি দিছে যে এখন আমাৰ কি আছে, এটা সার্কুলার আমাৰ এটা কি আছে, প্লেগ্ৰাউন্ড এখন আছে বা স্পোর্টস ফিল্ড এখন আছে, ঠিক আছে? সাপোজ ধৰি লৈছো এইটো আমাৰ কি হৈ আছে, এটা স্টার্টিং পয়েন্ট হৈ আছে আৰু এই স্টার্টিং পয়েন্টৰ পৰা সোনিয়া যাক মই এস বুলি কৈছো, সোনিয়া কিমান টাইম বুলি ক'লে, সোনিয়া টেক্স 18 মিনিটস বুলি কৈছিলে আৰু সোনিয়া টেক্স 18 মিনিটস আৰু ৰবি টেক্স কিমান বুলি ক'লে, তোমাৰ ৰবি টেক্স 12 মিনিটস হয়নে, 18 মিনিটস আৰু 12 মিনিটস, ঠিক আছে, 12 মিনিটস। সো ইয়াৰ পৰা যদি আমি সেম ডাইৰেকশনত, ইহঁতে সেম টাইমত যদি সেম ডাইৰেকশনত দুইটা যদি স্টার্ট কৰে, তো এনেকে যদি এক পাক ঘূৰি আহি পেলাই এই স্টার্টিং পজিশনটো পাওঁতে সোনিয়াক আমাৰ কিমান টাইম লাগিছে বুলি কৈছিলে, 18 মিনিটস লাগিছে, হয় 18 মিনিটস লাগিছে, কাক, সোনিয়াক লাগিছে, ঠিক আছে? আকৌ ৰবিও যদি এই সেম জেগাৰ পৰা যদি আমাৰ যদি এক পাক যদি আমাৰ ঘূৰি আহি পেলাই যদি এইখিনি যদি সেম টাইম পাই যায়হি, এইখিনি জেগাত যদি স্টার্টিং পয়েন্টটো পাই যায়হি, তো তাক কিমান টাইম লাগে বুলি ক'লে, তাক লাগে তোমাৰ 12 মিনিট। সো আমাৰ কোৱেশ্চনটো হ'ল যে আফটাৰ কিমানটা লেপছ কমপ্লিট কৰাৰ পিছত ইহঁতে কি কৰিব, একেলগে সেই স্টার্টিং পয়েন্টটো পাবহি, সেইটো আমি ফাইন্ড আউট কৰিব লাগে, ঠিক আছে? এটা তোমালোকে মন কৰা, যদি ইহঁতে একেটা টাইমতে স্টার্ট কৰে, তো সোনিয়া কি আহিব, 18 মিনিটছত পাব আৰু ৰবি কেইটাত আহিব, তোমাৰ 12 মিনিটছত পাবহি, হয়নে? সো ৰবি কি হ'ব, সি অলপ আগত আহিব, হয়নে, 6 মিনিটস আগতে সি পাই যাবহি, তাৰ পিছত কি হ'ব, সোনিয়া পাবহি। সো যদি এটা লেপ সিহঁতে কমপ্লিট কৰে, তেতিয়াহ'লে সিহঁতে কি কৰিব নোৱাৰে, একেলগে পাবহি, মানে একেটা জেগাত একেলগে পাবহি নোৱাৰে, হয়নে? সো ইহঁতে ইয়াতকে বেছি ভাগ ঘূৰিব লাগিব, হয়। সো যিহেতু ইহঁত বেছিকে ঘূৰিব লাগিব, একেলগে পাবহি লাগিব, গতিকে আমি ইয়াত কি উলিয়াব লাগিব, ইয়াত আমি উলিয়াব লাগিব, কি উলিয়াব লাগিব, এলচিএম। এলচিএম কি উলিয়াব লাগিব, কাৰণ চোৱা ইহঁতে যদি এবাৰ আহিলে 18 মিনিটস হ'ল, আকৌ এপাক আহিলে এইখিনি পালেহি, সো মানে কি হৈ আছে, বাৰম্বাৰ যে আহি যায় আছে, 18 ফাৰ্ষ্ট 18 হ'ল, সেকেন্ড আহোতে কি হৈছে 18 প্লাস 18, হয়নে? সো ইয়াক এনেকে লিখিব পাৰো, আৰু সেকেন্ড লেপছত কি হ'ব পাৰে, 18 প্লাস 18 মানে 3 into 18, মানে এইবিলাক কি ওলাই আছে, প্ৰত্যেকটো মিনিট প্ৰত্যেকটো লেপছৰ লগে লগে টাইমটো যদি আমি কাউন্ট কৰি যাওঁ, তাহলে আলটিমেট আমি কি উলিয়াই আছো, আমি উলিয়াই আছো ইয়াৰ কি উলিয়াইছো, এইটো মাল্টিপলস বিলাক উলিয়াই থকা নাই জানো, মানে 18 আৰু 12 আমি কি উলিয়াইছো, প্ৰত্যেকটো লেপছৰ লগে লগে ইয়াৰ মাল্টিপলস বিলাক উলিয়াই আছো, হয় নহয়? সো যেতিয়া আমি আৰু এটা কথা মন কৰা যে আমি 18 আৰু 20 যেটা গিভেন নাম্বাৰস আমাৰ দিয়া আছে, দুইটা নাম্বাৰস, আমি ইয়াৰ যেটো আমাৰ ইহঁতে যে এটা পইণ্টত লগ পাবহি, সেইটো অবভিয়াসলি 18 আৰু 12 কি বেছি হ'ব, আৰু যেতিয়া কোৱেশ্চনটো যেতিয়া কি হয়, আমাৰ যেতিয়া বেছি থাকে না, গিভেন টাইমছতকে যেতিয়া আমি বেছিকে উলিয়াবলগীয়া হয়, আমি সদায় কি উলিয়াব লাগিব, এলচিএমৰ কথা চিন্তা কৰিব লাগিব, ঠিক আছে? সো এতিয়া আহা আমি 18 আৰু 12 আমি এলচিএম টো ফাইন্ড আউট কৰো। সো এলচিএম ফাইন্ড আউট কৰাটো একেবাৰে ইজি হয়, তোমালোকক মই আগৰ ভিডিঅ' কেইটাত মই দেখুৱাই থৈ আহিছিলো, হয়নে? সো 18ক আমি কেনেকে লিখিব পাৰো, যদি এলচিএম ফাইন্ড প্ৰাইম ফেক্টৰাইজেশ্যন, ফাৰ্স্ট we take prime factorization of 18 and 12, 18 আৰু 12 আমি কি প্ৰাইম ফেক্টৰাইজেশ্যন কৰিব লাগে, 18 যদি প্ৰাইম ফেক্টৰাইজেশ্যন কৰো কি আছিলে, 2 into 3 স্কয়াৰ, হয়নে? আৰু 12 যদি কৰো কিমান ওলাব, 2 স্কয়াৰ into 3 ওলাব, হয়। সো এতিয়া যদি আমি এলচিএম উলিয়াও, এলচিএম অফ
18 and 12 কিমান লব ইহত দুটাৰ কমন ফেক্টৰ কেইটা লিখি যাও 2 into 3 আৰু এলসিএম উলিয়াবলৈ কি কৰিব লাগিব কি বুলি কৈছিলো ইহতৰ পাৱাৰ কেইটা ভিতৰত আটাইতকৈ ডাঙৰ পাৱাৰটো লিখি দিলে হ'ল হয় দুইটা ডাঙৰ পাৱাৰ কি আছে 2 আছে সো এটো 4 ওলাব এটো 9 ওলাব 36 মানে 36 মিনিটছৰ সৰ মুৰে মুৰে কি হ'ব ইহত দুইটা এই একেটা পইণ্টত পাবহি মানে প্ৰত্যেকটো 36 মিনিটৰ মুৰে মুৰে দুইটা আমি কি কৰিব একেলগে এই ফিনিশিং লাইনটো ক্ৰস কৰিব বুজি পাইছে তোমালোকে সো ইয়াত এনসাৰটো লিখিবা কেনেকে এনসাৰ এনেকে লিখিবা এনসাৰটো এই মিনিটছটো মেনশন কৰি দিবা দেই এনসাৰটো যেটো মিনিটছ আছে মিনিটটো মেনশন কৰি দিবা ঠিক আছে the first question to হৈ গল 7 number আজি first question to হৈ গল মানে তোমালোকে ভিডিওটো পোস্ট কৰি পেলাই লিখি লবা মই হঠাৎ মুছি দিলো ভিডিওটো সৰি লিখাটো আচ্ছা 8 number 1 এতিয়া 8 number 1 টো আহা এটো কি দিছে the soldiers in a regiment can be stood in same rows consisting of 15 20 or 25 members of soldiers okay to find the least number of soldiers in the regiment আমাৰ হাতত কি দিছে এটা soldier এটা regimentor দিছে which contains 15 20 or 25 numbers of soldiers in row given কি দিয়া হৈছে each row of soldiers or must be contained কিমান দিছিলে soldiers must be contained 15 20 or 25 মানে আমাৰ এটা কি আছে এটা ৰেজিমেন্টত এটা সোলজাৰ আছে আমি সেই সোলজাৰ খিনি কি কৰিব লাগে কিছুমান ৰোড ভাগ কৰিব লাগিব হয়নে কিন্তু প্ৰত্যেকটো আমাৰ দিয়া হৈছে যে প্ৰত্যেকটো ৰোড কি থাকিব লাগিব হয় 15 টা নহয় 20 টা নহয় 25 টা সোলজাৰ থাকিব লাগিব তোমালকে যে 26 জানুৱাৰী এইবিলাকত যে সোলজাৰ বিলাক যে মাৰ্চ কৰে তুমি চাবাচোন কি হয় এনেকা ৰোড মাৰ্চ কৰে নে প্ৰত্যেকটো ৰোড সদায় কি থাকে ইকুৱেল নাম্বাৰস অফ সোলজাৰ্স থাকে নেকি সাপোজ এটো ৰাস্তাটো আৰু ইয়াত সব সোলজাৰ্স বিলাক আছে ঠিক আছে এই প্ৰত্যেকটো যে সোলজাৰ্স বিলাক আছে এটা ইকুৱেল এমাউন্টত ইকুৱেল নাম্বাৰস অফ থাকে মানে প্ৰত্যেকটো ৰোড ইকুৱেল নাম্বাৰস অফ সোলজাৰ্স থাকে সাপোজ যদি কোৱা হয়তো এটা আমাৰ কোৱেশ্চনটো কি দিয়া হৈছে হয়তো এটা ৰোড কিমানটা সোলজাৰ থাকিব পাৰিব 15টা থাকিব পাৰিব নহয় 20টা নহয় 25টা এইকেইটা নাম্বাৰৰ সোলজাৰ্স থাকিব লাগিব ঠিক আছে এতিয়া আমাৰ কোৱেশ্চনটো হল যে আমাৰ হোল ৰেজিমেন্টত কিমান মিনিমাম নাম্বাৰস অফ সোলজাৰ্স থাকিব লাগিব যাতে আমি সেই সোলজাৰ্স খিনি লৈ পেলাই আমি 15টা 20টা আৰু 25টাকে আমি কি কৰিব এনেকা ৰোড ভাগ কৰিব পাৰো বুজি পাইছানে মানে আমাক যেটো গিভেন আমাৰ নাম্বাৰস দিয়া হৈ আছে তাতকে আমাক কি লাগে বেছি লাগে হয়নে কাৰণ আমাৰ ইয়াত 15 20 আৰু 25 একেটা কি হৈ আছে ৰোড থকা সোলজাৰ্সৰ নাম্বাৰস হৈ আছে হয় নহয় কিন্তু আমি কিমান উলিয়াব লাগে যে টোটাল নাম্বাৰ অফ সোলজাৰ্স কিমান মিনিমাম থাকিব পাৰে আমাৰ কোৱেশ্চনটো হল এনসাৰটো হেতু উলিয়াব লাগে হয়নে সো আমি কি কৰিব লাগে যেটো গিভেন নাম্বাৰস দিয়া আছে ইয়াতকেটো বেছি থাকিব লাগিব হয় নহয় তুমিটো 25টা সোলজাৰ্স লৈ পেলাই 15টাকে ৰোড ভাগ কৰিব নোৱাৰা বা 100টা সোলজাৰ্স লৈ নোৱাৰা তাতকে বেছি লাগিব কাৰণ প্ৰত্যেকটো ৰোড হয়তো 15টা নহয় 20টা নহয় 25টা সোলজাৰ্স থাকিবই লাগিব সো যেহেতু আমাৰ গিভেনতকে বেছি উলিয়াব লগা হৈছে মই আগৰ ভিডিওত কি কৈছো যদি গিভেনতকে যদি বেছি উলিয়াব লগিয়া হয় আমি কিহৰ হেল্প লম আমি হেল্প লম এলসিএম ৰ হেল্প লম সো এতিয়া আমি কি কৰিব লাগিব যে 15 20 আৰু 25 ইয়াৰ কি উলিয়াব লাগিব এলসিএম উলিয়াব লাগিব সো এলসিএম উলিয়াৰ আগত আমি কি উলিয়াব লাগিব ইহতৰ উলিয়াব লাগিব প্ৰাইম ফেক্টৰাইজেশ্যন কৰিব লাগিব ফাৰ্স্ট prime factorization of 15 20 or নহব ইয়াত and 25 ঠিক আছে তোমালোকে এতিয়া লিখি যাবা আৰু যদি কিবা যদি বুজি নেপোৱা তেতিয়াহলে আমাৰ কমেন্টত কৈ জনাবা আমি আকৌ সেই প্ৰবলেমটো যেটো প্ৰবলেম বুজি নেপোৱা সেই প্ৰবলেমটো মেনশন কৰি পেলাই লিখি দিবা নেক্সট ভিডিওত আমি সেই প্ৰবলেমটো আকৌ তোমালোকৰ লগত ডিসকাস কৰিম ঠিক আছে এটা 15 যদি আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰম কেনেকৈ লিখিব পাৰো 3 into 5 মানে 15 20 যদি মই প্ৰাইম ফেক্টৰাইজেশ্যন কৰো তেতিয়াহলে আমি কেনেকৈ লিখিব পাৰো 2 square into 5 মানে
2 স্কয়াৰ ইনটু 5 লিখিব পাৰো আৰু 25 ক যদি লিখাব লগিয়া হয় 5 স্কয়াৰ লিখিব লাগিব হয় এতিয়া ওলাব লাগে কি আমি এলসিএম অফ 15 20 and 25 এই তিনিটাৰ আমাৰ কি উলিয়াব লাগে এলসিএম উলিয়াব লাগে মই আগতে কি কৈছিলো এলসিএম কৰিবলৈ হলে কি হয় যিমানটা আমাৰ প্ৰাইম ফেক্টৰ আছে সিধা গোটেইটা আমি ইয়াত লিখি দিলে হ'ল ফাৰ্স্ট কি আছে 2 আছে তাৰপিছত 3 আছে তাৰপিছত কি আছে লাষ্ট 5 আছে ওকে এটা লিখাৰ পিছত আমি কি কৰিম পাৱাৰ বিলাক চাম ম্যাক্সিমাম পাৱাৰ হয়নে এ 2 ম্যাক্সিমাম পাৱাৰটো কি আমাৰ কিমান আছে স্কয়াৰ আছে তো ইয়াত 2 স্কয়াৰ কৰিম 3 কিমান আছে পাৱাৰ ম্যাক্সিমাম পাৱাৰ 1 আছে সো ইয়াক 1 এ ৰাখিম 5 ৰ ম্যাক্সিমাম পাৱাৰ কিমান আছে 2 আছে সো মই ইয়াৰ পৰা 2 দিম হয়নে এতিয়া চোৱা ইয়াৰ এনসাৰটো কিমান লব এটো লব তোমাৰ 4 আৰু 3 ইনটু কিমান লব 25 মানে এনসাৰ লব তোমাৰ 300 সো আমাক মিনিমাম আমাৰ হাতত 300টা সোলজাৰ্স 300টা সোলজাৰ্স আমাৰ হাতত থাকিব লাগিব যাতে মই হেডক কিমান কেইটা ভাগত ৰ'দ ভাগ কৰিব 15টা 20টা আৰু 25টা ৰ'দ যাতে আমি ভাগ কৰিব পাৰো বুজি পাইছানে মানে তোমাৰ হাতত যদি 300টা সোলজাৰ্স থাকে তুমি হয়তো 25টা নহয়তো 20টা নহয়তো 25টা সৰি 25টা নহয়তো 20টা নহলে 15টা ৰ'দ তুমি ভাগ কৰিবা ধুনিয়াকে সোলজাৰখিনি ভাগ কৰি পেলাই তুমি মাৰ্চ কৰাব পাৰিবা বুজি পালানে তুমি ঠিক আছে সো এখিলেকে তোমালোকে যদি বুজি পাইছা তো মই এতিয়া হলে নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো আৰু যদি নাই বুজি পোৱা তেতিয়া হলে তোমালোকে আকৌ এবাৰ আমাৰ লগত কন্টাক্ট কৰিব পাৰিবা গতিকে তোমালোকে নেভাবিবা যে তুমি নাই বুজি পোৱা যদি আমি তোমালোকক এনেকৈ এৰি থৈ গুচি যাম বুলি ঠিক আছে সো নেক্সট কোৱেশ্চন আমাৰ কি দিছে এ বেল ৰিং এট এভৰি 18 seconds মানে 18 সেকেন্ডৰ মূৰে মূৰে এটা বেল আমাৰ কি কয় ৰিং কৰি আছে ঠিক আছে another bell rings every 60 seconds আৰু অন্যটা বেল কি হৈছে প্ৰতিটো 60 মিনিটৰ মূৰে মূৰে কি কৈছে ৰিং কৰি আছে if কি কৈছে there is two bell ring simultaneously in a instant then find after how many second will the bell ring simultaneously again মানে আমি উলিয়াব লাগে যে এটা বেল আমাৰ কিমান দিছে 60 সেকেন্ডৰ মূৰে মূৰে দিছে কোৱেশ্চন নম্বৰটো কিমান আছিল 2 নম্বৰ কোৱেশ্চন আছে সো মই ইয়াত দেখিম কি বেল নাম্বাৰ 1 suppose b1 মানে বেল নাম্বাৰ 1 সো বেল নাম্বাৰ 1 তো আমাৰ কিমান মিনিটৰ মূৰে মূৰে বাজে আমাৰ কোৱেশ্চনে কি দিছে 60 সেকেন্ডৰ মূৰে মূৰে বাজে হয়নে সৰি বেল নাম্বাৰ 1 18 সেকেন্ডৰ মূৰে মূৰে বাজে 18 সেকেন্ড আৰু বেল নাম্বাৰ 2 তো আমাৰ কিমান সেকেন্ডৰ মূৰে মূৰে বাজে বেল নাম্বাৰ 2 তো আমাৰ কিমান মূৰে মূৰে বুলি ক'লে 60 সেকেন্ডৰ মূৰে মূৰে বাজে 60 সেকেন্ড ঠিক আছে মই সিম্পল কে লিখিছো বেছিকে এক্সপ্লেইন কৰি লিখি থাকা নাই তোমালোকে নিজে লিখিবা যেহেতু মোৰ মেইন ফোকাসটো হ'ল তোমালোকৰ বুজুৱাটো কোৱেশ্চনটো তোমালোকে নিজে এবাৰ বুজি পালে নিজৰ ল্যাঙ্গুৱেজত তোমালোকে নিজে লিখি থাকিব পাৰিবা এটা মোক কৈছে যে এটা বেল 18 সেকেন্ডৰ মূৰে মূৰে বাজে আৰু এটা বেল 60 সেকেন্ডৰ মূৰে মূৰে বাজে ঠিক আছে মানে আমি ইয়াৰ পৰা এটা কথা গম পাইছো যে দুইটা বেল একেটা টাইমত নেবাজে ওকে এটা আমাক উলিয়াব লাগে যে ইহঁতে সাইমultaneously একেলগে কেতিয়া বাজিব মানে কেতিয়া বাজি গৈ থাকিব হেতু টাইম আমি উলিয়াব লাগে সো এটা মই আগতে কোৱা নিচিনা কি আমাৰ গিভেন টাইমত কি আমাৰ কি লাগিব বেছি লাগিব হয় নহয় এটা 18 60 সেকেন্ডৰ তলতটো যদি আমাৰ 18 আৰু 60 ঠিক আছে ইয়াতকে যদি মই কম টাইম লওঁ ইয়াতকে কম লওঁ মানে মই 16 ললো 16 সেকেন্ড বা 15 সেকেন্ড তেতিয়াহলেতো অবভিয়াসলি এবাজে কাৰণ দুইটা বেল বাজিবহে 18 সেকেন্ডৰ মূৰত হয় নহয় সো দে মাস্ট বি ডেফিনেটলি কি হ'ব 18 আৰু 60 কে বেছি টাইমত আগত বাজিব হয় নহয় 18 বা 60 পাৰ হৈ যোৱাৰ পিছত বাজিব একেলগে সো যেতিয়া যেহেতু আমাৰ গিভেনতকে বেছি উলিয়াব লাগে সো আমি কি কৰিম আমি আকৌ কি কৰিম এলসিএম উলিয়াম সদায় মন কৰিবা এক্সামত যেতিয়া তোমালোকে পাবা যে কোৱেশ্চনটো যেতিয়া আমি গিভেনতকে যেতিয়া আমি বেছিকে উলিয়াব লাগে তুমি বেছি একো মাথা মাৰিবই নালাগে তুমি জাস্ট এলসিএমৰ কথাটো চিন্তা কৰিলেই হ'ল সো first we prime factorization PRF বুলি দিছো prime factorization বাৰে বাৰে ইমান লিখি থাকিব নোৱাৰো আৰু এটো হল তোমাৰ 60 সো এটো হ'ব তোমাৰ 260 যদি কৰিছাও কিমান হ'ব 230 215 35 না সো এটো হ'ব 2 স্কয়াৰ ইনটু 3 ইনটু 5 ওকে সো এতিয়া যদি আমি খুলিয়াও এলসিএম উলিয়ালে কিমান 18 আৰু 60 হয়নে ইয়াৰ এলসিএম কিমান হ'ব 2 3 and 5 সো এতিয়া পাৱাৰটো কি লিখিম 2 লিখিম আৰু পাৱাৰটো লিখিম 3 লিখিম ইয়াত 5 এটো লব 4 9 into 5 কিমান লব
45 into কিমান 4 80 180 মানে 180 সেকেন্ডৰ মুৰে মুৰে কি হ'ব বেলটো আমাৰ কি একেলগে সাইমultaneously বাজি বাজি গৈ থাকিব তোমালোকে বুজি পাইছা নে এখিনিলৈকে যদি বুজি পাইছা তেতিয়াহলে আমি নেক্সট কোৱেশ্চনলৈ যাওঁ নেক্সট কোৱেশ্চন এটা কি হ'ব নেক্সট কোৱেশ্চনটো কি হৈছে যদি কাৰোবাৰ লিখিবলগীয়া আছিলে ভিডিঅটো পজ কৰি ল'বা মই হঠাৎ মুছি দি আছো কাৰণে দিগদাৰ পাব পাৰা নেক্সট কোৱেশ্চনটো কি দিছে তোমাৰ এই ৰেডিঅ' প্লেড অসম সংগীত once every 2 weeks মানে 2 days sorry one every 2 days মানে দুদিনৰ মুৰে মুৰে এটা কি বুজায় অসম সংগীতটো বজাই থাকে এটা ৰেডিঅ' ষ্টেচন another radio station plays same song every 3 days মানে তিনিদিনৰ মুৰে মুৰে বজাই থাকে এটাই কি বুজায় দুদিনৰ মুৰে মুৰে আৰু এটাই কি বুজায় তিনিদিনৰ মুৰে মুৰে বজাই থাকে ঠিক আছে how many times in 30 days will both the radio station plays in a same song on the same day মানে এটো আলটিমেটলি কি কৈছে যে ৰেডিঅ' ষ্টেচন দুটা এটো কিমান আছিল তোমাৰ কোৱেশ্চনটো 3 নম্বৰ কোৱেশ্চন আছিল মানে 8 or 3 so the radio station 1 টো আমাৰ কিমান বুজায় দুদিনৰ মুৰে মুৰে বুজায় মানে 2 days মুৰে মুৰে বুজায় আৰু ৰেডিঅ' 2 টোৱে কিমান days মুৰে মুৰে 3 days মুৰে মুৰে বুজায় আছে ঠিক আছে এটা আমাৰ কোৱেশ্চনটো হ'ল যে দুইটা এদিনত কিমানকে বুজাব এই দুটা কোৱেশ্চন আছে মন কৰিবা ইয়া দুটা কোৱেশ্চন আছে ফাৰ্স্ট আমি উলিয়াব লাগে যে দুইটা একেলগে কেতিয়া বাজিব আৰু 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 সেকেন্ড কোৱেশ্চনটো হ'ল যে 30 দিনৰ মুৰে মুৰে কিহতে কেতিয়া মানে কি কয় 30 দিনৰ মুৰে মুৰে তোমাৰ মানে কিমান সৰি 30 দিনত মানে কিমান বাৰ কি বাজিব হয় সো ফাৰ্স্ট কোৱেশ্চনটো ইয়াৰ এই কোৱেশ্চনটো হ'ল কি after how many days they can play simultaneously ঠিক আছে মানে কি দুইটাই কেতিয়া আমাৰ কিমান দিনৰ মুৰে মুৰে একেটা দিনতে মানে একেলগে বজাব এটা আগৰ কোৱেশ্চন যেটা তোমালোকে চাগে ধৰিব পাৰিছে যেতিয়া আগৰ মানে একেলগে আমি যদি একেটা দিনতে পাবলৈ হলে আমি কি উলিয়াও yes আমি কি উলিয়াও LCM উলিয়াও সো ইয়া ডাইৰেক্ট কোৱা যে LCM of 2 and 3 কিমান ওলাব আমাৰ ইয়া সলিউশন হলো 6 সো after every 6 days they can play simultaneously মানে 6 দিনৰ মুৰে মুৰে সিহঁতে কি কৰিব একেলগে আমাৰ কি কৰে সেই গানটো আমাৰ কি বজাব মানে যেতিয়া দুইটা ষ্টেচনে বজাব 6 দিনৰ মুৰে মুৰে একেটা টাইমতে একেখিনি একেটা দিনতে গানটো বাজিব ঠিক আছে সো এতিয়া আমাৰটো ফাৰ্স্ট কোৱেশ্চন আমি সলভ কৰি ললো ঠিক আছে তা সেকেন্ড কোৱেশ্চন আমাৰ কি দিছে যে 30 দিনৰ ভিতৰত সিহঁতে কিমান বাৰ একেলগে বজাব এটো একদম সিম্পল কোৱেশ্চন আমি কি কৰিব লাগিব sorry 30 days আমাৰ হাতত আছে সো 30 ডেজৰ ভিতৰত আমি কেনেকে আমি কি কৰিম কোৱেশ্চনটো আমি কেনেকে কৰিম আমি কি কৰিব লাগিব যে আমি 6 দিনৰ মুৰে মুৰে বাজিব হয়নে মানে 1 ৰ পৰা যদি 1 তাৰিখে যদি বাজে মাহৰ যদি 1 তাৰিখে বাজে সৰি মাহৰ যদি 1 তাৰিখৰ পৰা ধৰো তেতিয়াহলে আমাৰ কি হ'ব 1 তাৰিখৰ পৰা প্ৰতি দুদিনৰ মুৰে মুৰে বাজি যাব নাই বস 1 তাৰিখৰ পৰা ধৰিছো 1 2 মানে 1 থাকি 2 থাকি 2 তাৰিখে বাজিব আকৌ আকৌ তাৰ 3 দিনৰ পিছত আকৌ কাৰ বাজিব সেকেন্ড ৰেডিঅ'টো বাজিব এনেকে গৈ পেলাই 6 নম্বৰ দিনত কি হ'ব প্ৰতিবাৰে 6 নম্বৰ দিনটোত কি হ'ব দুইটা একেলগে বাজি বাজি গৈ থাকিব হয় সো এতিয়া আমি কি উলিয়াব লাগিব ইয়াৰ আমি কি উলিয়াব লাগিব আমি কি কৰিব লাগিব ইয়াত আমি কৰিব লাগিব 6 ৰে ইয়াক ডিভাইড কৰিব লাগিব ঠিক আছে 30 ডেজক আমি কি কৰিব লাগিব 6 ৰে ডিভাইড কৰিব লাগিব সো এনসার আমি কি কৰিম নাও total numbers of the song played simultaneously ইয়াত আমি কি কৰিম
30 divided by 6 এনসাৰটো কিমান ল'ব 5 মানে 5 days মানে মাহত 5 দিন সিহঁতে একেলগে কি কৰিব গানটো আমাৰ বজাব বুজি পাইছা না তোমালোকে এখিলৈকে বুজি পাইছা ঠিক আছে যদি বুজি পাইছা তেতিয়াহলে আমি নেক্সট টুলে যাওঁ হৈ যাব নেকি আজি আজি বোলো বহুত দীঘল হৈ গৈছে বোলে ভিডিঅ'টো সো নেক্সট কোৱেশ্চন কিটা মই তোমালোকৰ আগৰ নেক্সট ভিডিঅ'টো মই কৰাই দিম তেতিয়াহলে আজিলৈকে থাকক আশা কৰো তোমালোকে ভিডিঅ' বিলাক চাই আমাৰ ভাল পাইছা মেমৰ ভিডিঅ' বিলাকো চাই ভাল পাইছা যদি ভাল পাইছা তোমালোকে আমাক কি কয় ভিডিঅ'টো লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা ঠিক আছে আৰু এখিলৈকে যদি ভিডিঅ' চাইছা তোমালোকক সকলোকে ধন্যবাদ জনাইছো থেংক ইউ সো মাচ